মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে অসমীয়া MIL-ৰ পদ্যভাগৰ পৰা এটি কবিতাৰ সম্পূৰ্ণ চেপ্টাৰটি আলোচনা কৰিব ওলাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কবিতা জনতাৰ আহ্বান আলোচনা কৰিম, যিটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত অতি দৰকাৰী কিছুমান প্ৰশ্নৰ অতি চমু প্ৰশ্নৰ উত্তৰ ব্যাখ্যা কৰা আৰু দীঘল প্ৰশ্নৰ উত্তৰৰ সমাধান আগবঢ়াম। গতিকে ভিডিঅ'টি অকণমান দীঘল হ'লেও তোমালোকৰ বাবে অতিকৈ প্ৰয়োজনীয় হৈ উঠিব। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে এই ভিডিঅ'ৰ বিষয়বস্তুসমূহ লোৱা হৈছে পাঠভিত্তিক প্ৰশ্নৰ পৰা। যোৱা 2012 পৰা 2024 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অহা প্ৰশ্নসমূহৰ পৰা অসমৰ চুককোণে অনুষ্ঠিত হোৱা প্ৰায় 60টা প্ৰি ফাইনাল বা প্ৰি টেষ্ট বা ইউনিট টেষ্টৰ কোশ্চিনৰ পৰা আৰু আদৰ্শ প্ৰশ্ন ভাণ্ডাৰৰ পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এছুৰেঞ্চ দিছোঁ, তোমালোকে যদি এই ভিডিঅ'টো চোৱা আৰু লগে লগে যদি তোমালোকে নোট ডাউন কৰা, এই চেপ্টাৰৰ পৰা অৰ্থাৎ এই কবিতাৰ পৰা তোমালোকৰ 100% কোশ্চিনৰ সমাধান কমন পৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পলম নকৰি ভিডিঅ'টি প্ৰথম পৰা শেষলৈ চাবলৈ যত্ন কৰা। পোনপ্ৰথমে মই অতি চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ এক মূল্যাংকৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্ন 1, অসমীয়া সাহিত্য সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে? উত্তৰ, অসমীয়া সাহিত্য সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে। প্ৰশ্ন 2, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? 2018 বৰ্ষতো প্ৰশ্নটো আহিছিল। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিসুৰ। প্ৰশ্ন 3, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকটোৰ নাম হ'ল শোণিত কুঁৱৰী। প্ৰশ্ন 4, জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কথাছবি প্ৰযোজনা আৰু পৰিচালনাৰ বিষয়ত প্ৰশিক্ষণ লৈছিল। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহা। 5 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ, প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী, যিটো 1935 চনত কি হৈছিল। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংৰাজীৰ সম্পূৰ্ণ চেপ্টাৰটি কমপ্লিট কৰি দিয়া হৈছে আৰু অসমীয়াৰ এইবছৰ সম্পূৰ্ণ চেপ্টাৰ কমপ্লিট কৰি দিয়াৰ লক্ষ্যৰে যোৱা বছৰৰ পৰাই মই তোমালোকৰ আগত গদ্যভাগৰ মোৰ হৰণ বা মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বৰুৱা, ভাৰতীয় আদৰ্শৰ মাজত বৈৰাগ্য, হস্তি বিদ্যানৰ চিঠি আৰু কবিতা ভাগৰ পৰা বৰগীত, বিশ্বখনিকৰ, মিলন, কাঠমিস্ত্ৰীৰ ঘৰ আলোচনা কৰা হৈছে। নিশ্চয় তোমালোকে সেইখিনি চাইছে। লগতে ব্যাকৰণ ভাগৰ পৰা গোটেইখিনি বিষয় ভিডিঅ' আকাৰে আপলোড কৰা হৈছে। মূল্যবোধৰ শিক্ষা আৰু কৈশোৰ কালো তোমালোকৰ আগত আলোচনা কৰা হৈছে। আশা কৰিছোঁ বাকী ৰোৱা
বিষয়বস্তুখিনি খুব কম দিনৰ ভিতৰতে তোমালোকৰ আগত আলোচনা কৰি ভিডিঅ' আকাৰে আগবঢ়াম, গতিকে নিশ্চয় তোমালোকে সেইখিনি চাইও উপকৃত হ'বা। যোৱা ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহৰ উত্তৰ। প্ৰশ্ন 1, জনতাৰ আহ্বান কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়? 2023 বৰ্ষত আহিছিল উত্তৰ ভাৰতৰ স্বাধীনতা আন্দোলন অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন 1942 চন। পূজাৰ 16বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়? 2022 বৰ্ষত আহিছিল উত্তৰ ষোড়শোপচাৰ। 3, জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল? 2020 উত্তৰ 1939 চনত। প্ৰবুদ্ধ জনতা শব্দটোৱে কি বুজাইছে? 2019 বৰ্ষত আহিছিল উত্তৰ জ্ঞান লাভ কৰা জনতা বা জাগৰিত জনতাক বুজাইছে। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 5টি লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5ত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল? 2017 বৰ্ষত প্ৰশ্নটো আহিছিল, উত্তৰ হ'ব শোণিত কুঁৱৰী। প্ৰশ্ন 6, মৰণোত্তৰ বাবে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? 2016 বৰ্ষত আহিছিল উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। প্ৰশ্ন 7, প্ৰবুদ্ধ শব্দৰ অৰ্থ কি? 2015 বৰ্ষত আহিছিল, 2013 বৰ্ষত আহিছিল। প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৃত। প্ৰশ্ন 8, সংহত শব্দৰ অৰ্থ কি? 2014 মিলন বা একীভূত। এতিয়া প্ৰশ্ন নম্বৰ 9 লৈ আহা। 9 নম্বৰ প্ৰশ্নটোত আছে বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে? 2012 বৰ্ষত আহিছিল উত্তৰ বোকাত জন্মা বেলি আকাশ লৈ মূৰ দাঙি উঠি বেলিমুৱা হৈ হাঁহি জগতত সৌৰভ বিলোৱাৰ নিচিনাকৈ। কাৰ ফালে? আকাশ লৈ। এতিয়া প্ৰশ্ন 10 লৈ আহা। প্ৰশ্ন 10ত কোৱা হৈছে অভ্যুত্থান শব্দৰ অৰ্থ কি? উত্তৰ জাগৰণ। এইখিনি আছিলে যোৱা কেইবাবছৰে অহা HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল বা প্ৰি টেষ্ট এক্সামিনেশ্যনত অহা পৰীক্ষাসমূহৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন 11, হে মোৰ আলোক পূজাৰী প্ৰাণ কবি ইয়াত কিহৰ আহ্বান কৰিছে? উত্তৰ জনতাৰ আহ্বান কৰিছে আৰু জনতাৰ মাজত নতুন চেতনাৰ অৱস্থান হৈছে বুলি কবিয়ে কৈছে। এতিয়া মডেল কুৱেশ্যন বেংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 11, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত জন্ম হৈছিল? উত্তৰ 1903 চনত। প্ৰশ্ন 12, জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্ৰহণ কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল। প্ৰশ্ন 13, জ্যোতিপ্ৰসাদৰ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য সংকলনখনিৰ নাম কি? উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। এতিয়া জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিখনৰ নাম কি? উত্তৰ ইন্দ্ৰমালতী। নেক্সট প্ৰশ্ন 15, দুৰ্নিৰ্বাৰ শব্দৰ অৰ্থ কি? উত্তৰ দুৰ্নিৰ্বাৰ শব্দৰ অৰ্থ দুৰ্বাৰ, বাধা দিব নোৱাৰা। প্ৰি ফাইনেল পৰীক্ষাত অহা আৰু কেইটামান প্ৰশ্ন হ'ল। প্ৰশ্ন 16, বিপ্লৱ বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে কথাষাৰ কোনে কৈছিল? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল। ৰূপ 17, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃৰ নাম কি আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। প্ৰশ্ন 18, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ পুথিখনৰ নাম আছিল লুইতৰ পাৰৰ অগ্নিসুৰ। প্ৰশ্ন 19, প্ৰথম অসমীয়া কথাছবিখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ প্ৰথম অসমীয়া কথাছবিখন 1935 চনত নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন 20, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ
গীতসমূহত প্ৰকাশ পোৱা সুৰ দুটা কি উত্তৰ জ্যোতিপ্ৰসাদৰ গীতসমূহত প্ৰকাশ পোৱা সুৰ দুটা হ'ল কোমল মধুৰ আৰু পুৰুষদীপ্ত। এইটো 2015 বৰ্ষত আহিছিল। এতিয়া প্ৰশ্ন 21 লৈ আহা। আলোকলৈ উঠি আহি কোনে বেলিমোৱা হৈ হাঁহে? উত্তৰ হ'ব বোকাত জন্মা মানুহে। 2024 বৰ্ষত প্ৰশ্নটি আহিছিল। এতিয়া মই তোমালোকৰ আগত চমু প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 2 বা 3 মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 লৈ আহা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। 2013 বৰ্ষত প্ৰশ্নটো আহিছিল। মই 5টা বৈশিষ্ট্য আছে, 5টা বৈশিষ্ট্য উল্লেখ কৰিছোঁ। তোমালোকে দুটা ইয়াৰ পৰা বাছি দিলে হৈ যাব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল ক জাতীয়তাবাদ, খ দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, গ জনতাৰ প্ৰতি দায়বদ্ধতা, ঘ ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, অংগ যৌৱন সুলভ দীপ্তিতা আদি। এতিয়া প্ৰশ্ন 2 লৈ আহিছোঁ। প্ৰশ্ন 2টো 2020 আৰু 2018 বৰ্ষতো HS ফাইনেল পৰীক্ষাত আহিছিল। এতিয়া প্ৰশ্ন 2ত কোৱা হৈছে আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহৰে খৰচোপচাৰ কি বুজাই লিখা, নাইবা খৰচোপচাৰ কি বুজাই লিখা। খৰচোপচাৰ হ'ল পূজাৰ ষোল্লবিধ উপকৰণ। সেইবোৰ হ'ল আসন, স্বাগত, পাদ্য, অৰ্ঘ, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। কুৱেশ্যন 3 কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে? 2012 বৰ্ষত প্ৰশ্নটি আহিছিল। জনতাৰ আহ্বান কবিতাটো জ্যোতিপ্ৰসাদৰ শিল্পী প্ৰাণৰ উৎকৃষ্ট নিদৰ্শন। তেখেতে বিশ্বাস আৰু অনুভৱ কৰিছিল যে কাব্যই হওক বা শিল্পই হওক সি ব্যক্তিকেন্দ্ৰিক নহয়, হ'ব লাগে জনমুখী, সমাজকেন্দ্ৰিক। সেয়ে নিজকে জগতৰ মাজত স্থাপন কৰি জনতাৰ জয়যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়ে উদাত্ত কণ্ঠৰে কৈছে আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান। প্ৰশ্ন 4 হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কবিয়ে আলোক পূজাৰী প্ৰাণ বুলি জনতাক বুজাইছে। কবিয়ে ক'ব বিচাৰিছে যে আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই খৰচোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। প্ৰশ্ন 5 কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা। উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। 1933 চনত তেওঁ ভোলাগুৰি চাহ বাগিচা চিত্ৰপন ষ্টুডিঅ' স্থাপন কৰি 1936 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকখনক কথাছবিৰ ৰূপ দিয়ে। জয়মতী কথাছবিয়ে 1935 চনৰ 10 মাৰ্চৰ দিনা কলিকতাত প্ৰথমে মুক্তি পায় আৰু ইয়াৰ 10 দিন পিছত 20 মাৰ্চ তাৰিখে গুৱাহাটীত ৰাইজে সেই ছবি উপভোগ কৰে। ইন্দ্ৰমালতী হৈছে তেওঁৰ দ্বিতীয়খন কথাছবি। পিছলৈ তেওঁৰ পৰা প্ৰেৰণা লাভ কৰি অসমৰ বোলছবি জগতত বহু প্ৰতিভাৰ জন্ম হয়। HS পৰীক্ষাত অহা প্ৰশ্নসমূহ। প্ৰশ্ন 6 পূজাৰ 16বিধ উপকৰণৰ যিকোনো চাৰিবিধ উপকৰণৰ নাম উল্লেখ কৰা। 2024 বৰ্ষত আহিছিল। পূজাৰ 16বিধ উপকৰণৰ যিকোনো চাৰিবিধৰ উপকৰণৰ নাম হ'ল আসন, স্বাগত, পাদ্য আৰু
অর্ঘ্য। প্রশ্ন 7, জনতার আহ্বান কবিতাত কবিয়ে কার কার জয় গান ঘোষণা করেছে 2023-2022 বর্ষত হয়েছিল। জনতার আহ্বান কবিতাত কবিয়ে জনতার জয়, জনতন্ত্রের জয়, মানবতন্ত্রের জয় আহ্বান বা ঘোষণা করেছে। তাৰপিছত প্ৰশ্ন 8 লৈ আহা। প্ৰশ্ন 8ত হল, হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছিল। 2019 বৰ্ষত প্ৰশ্নটি আছিল, হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে জনতাক খৰচ প্ৰচাৰ যাচিবলৈ আহ্বান জনাইছে। প্ৰশ্ন 9, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল। 2018 বৰ্ষত আহিছিল। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। প্ৰশ্ন 10, সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে। 2017-2014 বৰ্ষত প্ৰশ্নটি আহিছিল। সুন্দৰৰ পূজা থাপনাত কবিয়ে খৰচ প্ৰচাৰেৰে সুন্দৰৰ আৰাধনাৰ উপচাৰ যচাৰ কথা কৈছে। প্ৰশ্ন 11, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা। তোমালোকে কেতিয়াবা 3খনৰ নাম লিখিব আহিব পাৰে। মই 3খনৰ নাম লিখি দিছোঁ। 2013 আৰু 2017 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহ হ'ল শনিত কৌণী, ৰূপালী আৰু কাৰেঙৰ লিহৰি। এইখিনি আছিলে কি যোৱা কেইবাবছৰে অহা HS ফাইনেল পৰীক্ষাৰ প্ৰশ্নসমূহ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাৰ প্ৰশ্নসমূহ সমাধান আগবঢ়াম। প্ৰশ্ন 12, জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰ মালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল। উত্তৰ, 1939 চনত। প্ৰশ্ন 13, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হ'ল জয়মতী 1935 আৰু ইন্দ্ৰমালতী 1939। এতিয়া তোমালোকৰ আগত মই প্ৰশ্ন 14টো আলোচনা কৰিম। নৱজীৱনৰ মহা সংঘাতে কপাই বৰ্তমান কবিতা ফাঁকিৰ তাৎপৰ্য বুজাই লিখা। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবি জ্যোতিপ্ৰসাদ আগৰৱালাই আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে যে জনতন্ত্ৰৰ জয় আৰু মানৱতন্ত্ৰৰ জয়। এইখিনি আছিলে 2 মূল্যাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ অৰ্থাৎ 3, 4, 5 আৰু 6 মূল্যাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। প্ৰশ্ন 1, জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা নাইবা জনতাৰ আহ্বান কবিতাটোৰ মূল ভাৱ লিখা। 2024 বৰ্ষতো মূল ভাৱটি আহিছিল। উত্তৰ, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান নামৰ কবিতাটোৰ জৰিয়তে কবিয়ে মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দৰ্য ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। কবিয়ে বিশ্বাস কৰিছিল যে কলা তথা শিল্প হ'ব লাগে জনতামুখী। জ্যোতিপ্ৰসাদ আছিল আলোক সন্ধানী আৰু সেইকাৰণে আলোকযাত্ৰা মাংগলিক ধ্বনিয়ে তেওঁৰ এই কবিতাটোত মুখৰিত হোৱা দেখা যায়। লগতে তেওঁৰ ব্যক্তি মানসত জনতাৰ মংগল আৰু প্ৰগতিয়ে বিশেষ স্থান অধিকাৰ কৰি আহিছে। সেইবাবে তেওঁ জনতাৰ মাজত নিজকে স্থাপন কৰি জনতাৰ জয়যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই খৰচ প্ৰচাৰেৰে সুন্দৰৰ আৰাধনা মগ্ন হৈছে। বোকাত জন্ম লবা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই
পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমান কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে জনতাৰ জয়, গণতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। প্ৰশ্ন 2ত উল্লেখ আছে, জনতাৰ আহ্বান কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ, সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদে জনতাৰ আহ্বান কবিতাটিত সাধাৰণ মানুহৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ প্ৰকাশ কৰিছে। কবিয়ে বিশ্বাস কৰিছিল শিল্প হ'ব লাগে জনমুখী। আলোক সন্ধানী কবিৰ মানস পটত জনতাৰ মংগল আৰু প্ৰগতিয়ে বিশেষ স্থান লাভ কৰিছে। সেয়েহে নিজকে জনতাৰ মাজত স্থাপন কৰি জনতাৰ জয়যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিতাটিত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ বৰ্ণনা কৰিছে। সুন্দৰৰ পূজাত জনতাই খৰচ প্ৰচাৰেৰে আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লভা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাচি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ জনতা আজি ওলাই আহিছে। এইদৰে কবিয়ে মানুহৰ প্ৰতি গভীৰ আস্থা বা প্ৰকাশ কৰি উদাত্ত কণ্ঠৰে গণতন্ত্ৰ তথা মহামানৱতন্ত্ৰৰ জয়গান গাইছে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3টো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নত উল্লেখ আছে, কবিয়ে কেনেকুৱা গণতন্ত্ৰৰ কামনা কৰিছে কবিতাটিৰ আধাৰত বিশ্লেষণ কৰা। জনতাৰ আহ্বান কবিতাটিত কবিয়ে দাসত্বৰ বান্ধনৰ পৰা মুক্ত হ'বলৈ জনতা যে আজি জাগি উঠিছে তাৰ উদ্দীপ্ত কাব্যিক বৰ্ণনা দাঙি ধৰিছে। কবিয়ে লক্ষ্য কৰিছে যে শোষিত বঞ্চিত মেহনতি জনতা জাগ্ৰত হৈ সিহঁতৰ ন্যায্যপ্ৰাপ্ত আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে, অৰ্থাৎ বিপ্লৱ আৰম্ভ হৈছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱে মানৱ সমাজৰ কদাকাৰ ৰূপ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ ৰূপ আনয়ন কৰিব, অৰ্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব। এই গণতন্ত্ৰ হ'ব শোষণহীন, ধনী দুখীয়াৰ মাজত ভেদাভেদহীন। যিখন গণতন্ত্ৰ বা গণতন্ত্ৰত সকলোৱে ন্যায় আৰু অধিকাৰ প্ৰতিষ্ঠিত হ'ব। সকলোৰে ন্যায় আৰু অধিকাৰ প্ৰতিষ্ঠিত হ'ব। প্ৰশ্ন 4, জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা। উত্তৰ, কবিয়ে জানে যে জনতা এই বিশ্বৰ প্ৰধান চালিকা শক্তি হোৱা সত্ত্বেও সিহঁতে চিৰদিন লাঞ্ছিত বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰ প্ৰতি সচেতন হৈছে, সিহঁতে যেন নিদ্ৰাৰ পৰা জাগ্ৰত হৈছে। জনতাৰ এই অভ্যুত্থান বৰ্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য বিলাইছে, অৰ্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁতে আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন হ'ব। প্ৰশ্ন 5, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কোৱা, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে। বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে, বিলিময় হৈ হাঁহে। 2020 আৰু 2017 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, তোমালোকক মই আগতে কৈ অহাৰ দৰে
ব্যাখ্যা এটা কৰিবলৈ হ'লে তোমালোকে পোনপ্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতি, তাৰপিছত ব্যাখ্যা আৰু শেষত নিজৰ ভাষাৰে মন্তব্য এটি প্ৰকাশ কৰিবা। দেখিবা তোমালোকে ব্যাখ্যাত 4ৰ ভিতৰত 4 নম্বৰ পাবা। প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতাফাঁকিৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আলোকসন্ধানী ৰূপৰ কল্পনা কৰাৰ প্ৰসংগত ব্যক্ত কৰিছে। এতিয়া ব্যাখ্যালৈ আহা। ব্যাখ্যাটো হ'ল, কবিৰ মতে পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদয় হৈছে। সুন্দৰৰ পূজাৰ সাধনাত জনতাই খৰচ প্ৰচাৰেৰে আকাশলৈ মূৰ দাঙি উঠি বেলিমাকৈ হাঁহি জগতক সৌৰভ বিলোৱাৰ নিচিনাকৈ জনতাৰ পংকজ ৰূপও পদমৰ দৰে বিকশিত হৈ মানুহৰ পৃথিৱীখনত শান্তি সুৰভি পাই বিশ্বত সৌন্দৰ্য মেলা স্থাপন কৰা বুলি কবিয়ে কল্পনা কৰিছে। ইয়াত কবিৰ আলোকসন্ধানী প্ৰাণত জনতাৰ জয় যাত্ৰাৰ মাংগলিক ধ্বনি প্ৰতিফলিত হোৱা দেখা যায়। মন্তব্য: ইয়াৰ দ্বাৰা কবিয়ে আশা কৰে যে জনতাৰ অৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন হ'ব। তাৰপিছত খ নম্বৰ: আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, নৱজীৱনৰ মহাসংঘাতে কঁপাই পৃথিৱী 2023 বৰ্ষত প্ৰশ্নটি আহিছিল। এতিয়া দেখা প্ৰসংগলৈ আহা। প্ৰসংগত হ'ব, তোমালোকে প্ৰসংগত লিখিব লাগিব, উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতাফাঁকিৰে জ্যোতিপ্ৰসাদৰ জনগণৰ যোগেদি পৰিকাঠামোৰ পৰা মুক্ত নতুন সমাজ, জাতি আৰু দেশ গঢ়াৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে। ব্যাখ্যা: কবিয়ে কৈছে যে অন্ধকাৰ নাশি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা শিলদল ভাঙি ওলাই আহিছে। জনতাৰ পথৰ অভিমুখী অপূৰ্ব অভিযানৰ কলবলে যেন বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোক আগমনী মন্ত্ৰ যে আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। এই অভিযান আলোকসন্ধানী জনতাৰ অভিযান, শোষিত জনতাৰ আন্ধাৰ প্ৰাচীৰ ভঙাৰ অভিযান। এতিয়া মন্তব্যলৈ আহা। বিশাল জনতাৰ সন্মুখত মুষ্টিমেয় শোষক শ্ৰেণী কঁপি উঠে, অৰ্থাৎ সিহঁত যে জনতাৰ ওচৰত হাৰ মানিব লাগিব তাৰেই ইংগিত উক্ত কবিতাফাঁকিৰে দিছে। এতিয়া মই তোমালোকৰ আগত গ নম্বৰৰ ব্যাখ্যাটো লৈ আহিছোঁ। গ: অভিনৱ এক জীৱন ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অৱস্থান। 2015-2013। প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: আলোকসন্ধানী কবিয়ে জনগণৰ যোগেদি পৃথিৱীক নতুন ৰূপত সজাই মানৱৰ যোগেদি পৃথিৱীক নতুন ৰূপত সজাই মানুহৰ জয়গান গোৱাৰ প্ৰয়াস কৰি এই কথাফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদয়ৰ যোগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়াৰ কথা কৈছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ সজাই তুলিবলৈ আজি যেন মানৱৰ জনজীৱনৰ এক সংহত অভ্যুত্থান জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। জনতাৰ সেই আলোক বিজয়ী অভিযানে আকাশ বতাহ যেন কঁপাই তুলিছে। মন্তব্য: উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে জনতাই একগোট হ'লে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰি বুলি উল্লেখ কৰিছে। প্ৰশ্ন 6: জনতাৰ আহ্বান কবিতাটিত কবিয়ে কিশোৰ জয় বিচাৰিছে লিখা। 2019 বৰ্ষত প্ৰশ্নটি আহিছিল।
জনতাৰ আহ্বান কবিতাটিত কবিয়ে জনগণৰ জয় বিচাৰিছে। কবিয়ে কৈছে যে জনতাৰ পোহৰ অভিমুখী অপূৰ্ব অভিযানৰ কলৰলে যেন পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। আলোকৰ আগমনিক মন্ত্ৰ সাৰ্থক হ'ব, এয়াই কবিৰ কামনা। এতিয়া প্ৰশ্ন 7 লৈ আহা। পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে? 2016। জনতাৰ আহ্বান কবিতাটো জ্যোতিপ্ৰসাদৰ শিল্পী প্ৰাণৰ উৎকৃষ্ট নিদৰ্শন। তেখেতে বিশ্বাস আৰু অনুভৱ কৰিছিল যে কাব্যই হওক বা শিল্পই হওক, সি ব্যক্তিকেন্দ্ৰিক নহয়, হ'ব লাগে জনমুখী সমাজকেন্দ্ৰিক। সেয়ে নিজকে জগতৰ মাজত স্থাপন কৰি জনতাৰ জয় যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়ে উদাত্ত কণ্ঠৰে কৈছে, আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান। এতিয়া মই তোমালোকৰ আগত প্ৰি ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 8, বোকাত জন্মা মানুহক আলোকলৈ আহিবলৈ কবিয়ে কি আহ্বান জনাইছে? নাইবা বোকাত জন্ম লভা মানুহে কলৈ উঠি আহে? মডেল কুৱেশ্যন বেংকত আছে প্ৰশ্নটি। উত্তৰ, জনতাৰ শিল্পী জ্যোতিপ্ৰসাদে জনগণৰ আলোক সন্ধানী ৰূপৰ কল্পনা কৰাৰ প্ৰসংগত কথা পাতি কৈছে, কবিৰ মতে জনতাৰ মাজত এক নতুন চেতনাৰ উদয় হৈছে। বোকাত জন্মা পদুমে আকাশলৈ মূৰ দাঙি উঠি বেলিমা হৈ হাঁহি জগতক সৌৰভ বিলোৱাৰ নিচিনাকৈ জনতাৰ পংকজ ৰূপেও পদুমৰ দৰে বিকশিত হৈ মানুহ পৃথিৱীখনত শান্তি সুৰভি বিয়পাই বিশ্বত সৌন্দৰ্যৰ মেলা স্থাপন কৰা বুলি কবিয়ে কল্পনা কৰিছে। প্ৰশ্ন, এতিয়া মই আদৰ্শ প্ৰশ্ন বানাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 9, আজিৰ পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান কথাষাৰৰ তাৎপৰ্য বুজাই লিখে। 2012 চনত প্ৰশ্নটি আহিছিল। উত্তৰ, জনতাৰ আহ্বান কবিতাটিত কবিয়ে কৈছে যে অন্ধকাৰ নাশি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা হিলদল ভাঙি ওলাই আহিছে। জনতাৰ পোহৰ অভিমুখী অপূৰ্ব অভিযান কলৰলে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। প্ৰশ্ন 10, কবিয়ে জনজীৱনৰ সংহত অৱস্থান কেনেদৰে হৈছে বুলি দোহাৰিছে বুজাই লিখা। উত্তৰ, জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান নামৰ কবিতাত কবিয়ে মানৱ জনজীৱনৰ এক সংহত অৱস্থানৰ কথা উল্লেখ কৰিছে। কবিয়ে জনগণৰ যোগেদি পৃথিৱীৰ নতুন ৰূপত সজাই মানৱৰ জয়গান গোৱাৰ প্ৰয়াস কৰিছে। পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ যোগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়িব পাৰি বুলি কবিয়ে বিশ্বাস কৰে। মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ সজাই তুলিবলৈ আজি যেন মানৱৰ জনজীৱনৰ এক সংহত অৱস্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। জনতাৰ সেই আলোক বিজয়ী অভিযানে আকাশ বতাহ যেন কঁপাই তুলিছে। আলোক সন্ধানী জনতাই পংকৰ পৰা পংকজলৈ সৃষ্টি কৰি দশদিশ সৌৰভ বিলোৱাৰ বাবে তেওঁ আহ্বান জনাইছে। কাৰণ মানুহৰ পৃথিৱীখন তেতিয়াহে সৌন্দৰ্যশালী হৈ উঠিব। সেয়ে কবিয়ে উদাত্ত কণ্ঠে কৈছে, আজি মানুহৰ জনজীৱন সংহত অৱস্থান। প্ৰশ্ন 11, জনতাৰ আহ্বান নামৰ কবিতাটিত কবিয়ে জনতাৰ মংগল কেনেদৰে কামনা কৰিছে বুজাই লিখা। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ জনতাৰ আহ্বান কবিতাটোত জনতাৰ ওপৰত গভীৰ আস্থাৰ ভাৱ প্ৰকাশ কৰাৰ লগতে জনতাৰ মংগল কামনা কৰিছে। বিশ্বাস কৰিছিল যে কলা বা শিল্প হ'ব লাগে জনতামুখী আলোক সন্ধানী। জ্যোতিপ্ৰসাদৰ ব্যক্তি মানসত জনতাৰ মংগল আৰু প্ৰগতিয়ে বিশেষ স্থান অধিকাৰ কৰি আহিছিল। সেইকাৰণে তেওঁ জনতাৰ মাজত নিজকে স্থাপন কৰি জনতাৰ জয়যাত্ৰাত অগ্ৰসৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে।
কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ বৰ্ণনা কৰিছে। সুন্দৰৰ পূজাত জনতাই খৰচ প্ৰচাৰেৰে আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লবা জনতাই আজি পদুম হৈ ফুলি যেন পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ জনতা যেন ওলাই আহিছে। এইদৰে জনতাৰ আহ্বান কবিতাৰ যোগেদি মানুহৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ প্ৰকাশ কৰি জনতাৰ মংগল কামনা কৰিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি এই কবিতাৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই তোমালোকৰ আগত আলোচনা কৰা জনতাৰ আহ্বান কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।